সেন্দুৰ পৰিধান নকৰিলে কেনেধৰণৰ সমস্যা হ'ব পাৰে তথা সনাতন ধৰ্মত বিবাহৰ পাছত মহিলা এগৰাকীয়ে কিয় সেন্দুৰ পৰিধান কৰিব লাগে নাইবা সেন্দুৰ পৰিধান নকৰিলেনো কেনেকুৱা বিপদ হ'ব পাৰে নাইবা হিন্দু মহিলাসকলেহে মাত্ৰ সেন্দুৰ কিয় পৰিধান কৰে সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে হিন্দু মহিলাসকলৰ সেন্দুৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদিহে কোনোবা আপোনাৰ চিনাকি মহিলা আছে তেনেহ'লে নিশ্চয়কৈ সেই মহিলাগৰাকীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আপুনিও এগৰাকী মহিলা তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই জৰুৰী। তেনেহ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলাই সেন্দুৰ লোৱাৰ পৰম্পৰা প্ৰায় ৫,০০০ বছৰ পুৰণি। স্বয়ং পাৰ্বতীয়েও স্বামী মহাদেৱক অশুভ শক্তিৰ পৰা বচাই ৰাখিবলৈ সেন্দুৰ পৰিধান কৰিছিল। ৰামায়ণত ৰামৰ দীৰ্ঘায়ু কামনাৰে সীতাই শিৰত সেন্দুৰ লৈছিল তথা ৰাধায়ো কৃষ্ণৰ বাবে সেন্দুৰ পৰিধান কৰিছিল। ৰাধা কৃষ্ণৰ প্ৰেয়সী আছিল যদিও ৰাধাই শ্ৰীকৃষ্ণৰ প্ৰতিয়েই নিজকে সমৰ্পিত কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব যে লক্ষ্মীৰ প্ৰিয় আছিল সেন্দুৰ। প্ৰচলিত বিশ্বাস অনুসৰি লক্ষ্মীয়ে পৃথিৱীৰ ৫ ঠাইত অৱস্থান কৰে, তাৰ মাজতেই এটা স্থান হৈছে মহিলাৰ মূৰত। সেয়েহে সনাতন ধৰ্মত মূৰত সেন্দুৰ পিন্ধাৰ পৰম্পৰা আছে বুলি বহুতৰে বিশ্বাস। যি পৰিয়ালত বিবাহিত মহিলাই শিৰত সেন্দুৰ লয় তেনে পৰিয়ালত লক্ষ্মীৰ কৃপাত কেতিয়াও ধনৰ অভাৱ নহয় তথা লক্ষ্মীৰ কৃপাত তেনে সংসাৰ সদায় পৰিপূৰ্ণ হৈ থাকে বুলি বিশ্বাস কৰা হয়। কিন্তু এটা কথা জনা উচিত যে সেন্দুৰ মাত্ৰ ল'লেই নহ'ব, সেন্দুৰ লোৱাৰো কিন্তু বিভিন্ন ধৰণৰ নিয়ম আছে। অশুভ দৃষ্টি সেন্দুৰৰ পৰাও আপোনাৰ গৃহত পৰিব পাৰে, অৰ্থাৎ সেন্দুৰ লওঁতে যদিহে আপুনি কিছুমান নিয়ম নীতি নামানে নাইবা যধে মধে যদিহে আপুনি সেন্দুৰ লয় তেনেহ'লে তাৰ কিন্তু অশুভ দৃষ্টি আপোনাৰ ঘৰত পৰিব। সেন্দুৰৰ মাহাত্ম্যৰ কথা আপোনালোকক প্ৰথমে জনাব বিচাৰিছোঁ। দাম্পত্য জীৱনত সুখ আৰু স্বামীৰ মংগল কামনা কৰিয়েই মহিলাই শিৰত সেন্দুৰ লয় তথা বিবাহৰ পাছত মহিলাই কপালত সেন্দুৰ লোৱাটো অত্যন্ত পবিত্ৰ বুলি ধৰা হয়। বিবাহিত জীৱনৰ নতুন পথ আৰম্ভ কৰোঁতে সেয়েহে হিন্দু ধৰ্মত সেন্দুৰৰ পৰম্পৰা যুগে যুগে চলি আহিছে। মহিলাসকলৰ বাবে সেন্দুৰ স্বামীৰ উপস্থিতিৰো চিন। সেন্দুৰে প্ৰমাণ কৰে যে দাম্পত্য জীৱনত বান্ধ খাই থকাৰ কোনো কাৰণত বিবাহৰ অন্যান্য ৰীতি নীতি পালন কৰিব নোৱাৰিলেও কেৱল সেন্দুৰ দানেৰেই কিন্তু হিন্দু ধৰ্মত বিবাহ সম্পন্ন হয় আৰু সেই কথা হয়তো আপোনালোক সকলোৱে জানে। প্ৰাচীন কালৰে পৰা সনাতনী সমাজৰ মহিলাসকলক সেন্দুৰৰ অভ্যস্ত হৈ পৰাৰ বাবেও বহুতে সেন্দুৰ পৰিধান কৰে। সেন্দুৰ লোৱাৰো তথা সেন্দুৰৰ কিন্তু কিছুমান বৈজ্ঞানিক মহত্ব আছে। আজিকালি আধুনিকতাৰ নামত কিছুমান মহিলাই সেন্দুৰ লোৱা একেবাৰে বাদ দিছে আৰু একদমেই বাদ দিছে বুলিব পাৰি। প্ৰত্যেকসকলৰ কথা কোৱা নাই, কিন্তু হয়তো কিছুমানে সেন্দুৰ কিয় ল'ব লাগে সেই কথা বুজি নাপায় আৰু ইয়াৰ কিবা বৈজ্ঞানিক কাৰণ আছে বুলি নাজানে আৰু সেইকাৰণে হয়তো সেন্দুৰ লোৱা বাদ দিছে। আপোনালোকক জনাব বিচাৰিছোঁ কেইটামান বৈজ্ঞানিক কাৰণ। হিন্দু ধৰ্মৰ মতে আমাৰ শৰীৰত ৩৩ প্ৰকাৰৰ দেৱতা বাস কৰে তথা পঞ্চভূতৰ দ্বাৰা গঠিত এই শৰীৰ। মানুহৰ শৰীৰৰ গ্ৰন্থিসমূহ হৈছে সূৰ্যগ্ৰন্থি, চন্দ্ৰগ্ৰন্থি, ব্ৰহ্মগ্ৰন্থি, বায়ুগ্ৰন্থি আদি বিভিন্ন নামেৰে নামকৰণ কৰা হয়। আপুনি যদিহে অলপ ৰ'দত খোজকাঢ়ি ঘৰলৈ আহিলে আৰু সেই সময়ত আপোনাক ঘৰৰ কোনোবাই কিবা কৈ দিলে আপোনাৰ খং উঠাটো একেবাৰেই স্বাভাৱিক, কিন্তু ইয়াৰ কাৰণ হ'ল আপোনাৰ মূৰৰ ওপৰত ৰ'দত গৰম হৈ গৈছে। কাৰণ ৰ'দটো বৰ চোকা আৰু ৰ'দতে যদিহে আপোনাক কোনোবাই কিবা কথা কয় তেনেহ'লে নিশ্চয়কৈ আপোনাৰ খং উঠাটো স্বাভাৱিক। মানুহৰ মূৰত সূৰ্যগ্ৰন্থি নামৰ গ্ৰন্থিবিধ থাকে আৰু এই গ্ৰন্থি কপালৰ পৰা মূৰৰ পিছফাললৈকে বিয়পি থাকে। এই সূৰ্যগ্ৰন্থিয়ে আমাৰ বুদ্ধিক নিয়ন্ত্ৰণ কৰি খং উঠা নাইবা শান্ত কৰাটো নিয়ন্ত্ৰণ কৰে। যেতিয়া এগৰাকী ছোৱালী বিয়া হৈ এখন নতুন ঘৰলৈ যায় তেতিয়া তাত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বহুতে ইটিকিং তথা কামৰ চাপ আৰু গোটেই ঘৰখন চলাবলগীয়া হয়, যাৰ ফলস্বৰূপে এগৰাকী সাধাৰণ ছোৱালীৰ মূৰৰ সূৰ্যগ্ৰন্থি গৰম হ'ব পাৰে আৰু পৰিয়াল চম্ভালাত সেই মহিলাগৰাকীৰ সমস্যা আহি পৰিব পাৰে।
সেন্দুৰ বনোৱাৰ বাবে চন্দন, নগা সেন্দুৰ আৰু ঠাণ্ডা বস্তুৰ ব্যৱহাৰ কিছুমান কৰা হয়। যেতিয়া সেন্দুৰ কপালত নাইবা শিৰত লয় তেতিয়া সেই সূৰ্য গ্ৰন্থি ঠাণ্ডা হৈ থাকে আৰু ছোৱালী এজনীক নতুন ঘৰখনৰ সকলো বাধা অতিক্ৰম কৰাই ধুনীয়াকৈ তেওঁৰ সংসাৰখন চলাই নিয়াত সহায় কৰে বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰৰ মান্যতা অনুসৰি বিবাহিত মহিলাসকলে সেন্দুৰ লৈ যিকোনো পূজাতে সন্মানিত হ'ব পাৰে, কাৰণ সেন্দুৰ হৈছে বিবাহিত মহিলাসকলৰ সৌভাগ্যৰ প্ৰতীক। গতিকে এইসমূহ কথা দেৱতাসকলেও নহয় বুলি নকয়। পুৰুষসকলে সদায় মূৰ ধুইহে পূজাত বহিব লাগে, কিন্তু বিবাহিত মহিলাসকলে মূৰ নুধুলেও সেন্দুৰ লৈ কিন্তু পূজাত বহিব পাৰে। সেন্দুৰৰ বিষয়ে এটা বিশেষ কথা জনাটো খুবেই প্ৰয়োজন। ইয়াৰ ভুল ব্যৱহাৰে আপোনাৰ স্বামীৰ মৃত্যুৰ কাৰণো হৈ পৰিব পাৰে। আপোনালোকৰ স্বামীয়ে আপোনালোকক যদিহে মৰম কৰে তেতিয়া আপোনালোকে স্বামীৰ হাতে দিয়া সেন্দুৰ ল'ব পাৰে। যদিহে দিওঁতে অকণমানো সেন্দুৰ নাকত পৰে, ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ স্বামীয়ে আপোনাক খুব বেছি মৰম কৰে, আৰু এই বিশ্বাস বিবাহৰ ক্ষেত্ৰতো কোৱা হয় বা শুনিবলৈও কিবা সঁচা যেনে লাগে। শাস্ত্ৰত অনুসৰি স্বামীয়ে হাতেৰে দিয়া সেন্দুৰ নাকত পৰাৰ অৰ্থ হ'ল যে আপোনাৰ স্বামীয়ে আপোনাক খুব বেছি মৰম কৰে। আহিবলগীয়া সময়ত তেওঁলোকৰ সম্পৰ্ক আৰু গম্ভীৰ হৈ উঠিব, তথা যদিহে আপোনালোকে নিজেই সেন্দুৰ লওঁতে ভুলতে সেন্দুৰ নাকত পৰে তেতিয়া ইয়াৰ অৰ্থ হৈছে যে স্বামীৰ ফালৰ পৰা আপুনি কিবা নহয় কিবা সুসংবাদ পাব। হিন্দু ধৰ্মত সেন্দুৰৰ বহুতো মহত্ব আছে, কিন্তু সেন্দুৰৰ লগত জড়িত কিছুমান কথা হয়তো আপোনালোকে নাজানিলে আপোনালোকৰ বহু সংকটত পৰিব পাৰে। ইয়াৰ ফল আপোনাৰ স্বামীয়েও ভোগ কৰিব লগা হয়, তথা সেন্দুৰ মহিলাৰ বাবে বিবাহিত হোৱাৰ চিন বুলি জনা যায়। বিবাহিত মহিলাক সেন্দুৰৰ অবিহনে আধৰুৱা বুলি কোৱা হয়। মান্যতা অনুসৰি যিসকল মহিলাই শিৰৰ মাজত সেন্দুৰ নলয় নাইবা সেন্দুৰ কাষত লয় তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ পৰা কাষত অৰ্থাৎ তেওঁলোকৰ পৰা খুব সোনকালে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। যিসকল মহিলাই শিৰৰ মাজত সেন্দুৰ লয় তেওঁলোকৰ স্বামীৰ আয়ু দীঘলীয়া হৈ থাকে বুলি বিশ্বাস কৰা হয়, তথা মা পাৰ্বতীৰ আশীৰ্বাদ এনেকুৱা সম্পৰ্কত সদায় থাকে। মান্যতা অনুসৰি যিসকল মহিলাই সেন্দুৰ চুলিৰে লুকুৱাই নাইবা ঢাকি থয় তেওঁলোকৰ স্বামীয়ে সমাজত সদায় লুকাই থাকিব লগা হয় তথা সন্মান নাপায়। সেইকাৰণে কোৱা হয় যে সেন্দুৰ সদায় দীঘলীয়া আৰু ভালকৈ ল'ব লাগে যাতে সকলোৱে স্পষ্টকৈ দেখা পায়। সেন্দুৰে মহিলাসকলৰ সৌভাগ্যক দৰ্শায় আৰু এনেকুৱা মহিলাৰ সৌন্দৰ্যতা বাঢ়ে বুলিও কোৱা হয়। শিৰত সেন্দুৰ লওঁতে সাৱধান হৈ ল'ব লাগে, কাৰণ শিৰৰ একদম সোঁমাজতে সেন্দুৰ ল'ব লাগে। কাষত অৰ্থাৎ মাজৰ শিৰত নলৈ যদিহে কাষৰ শিৰফালি লয় তেনেহ'লে স্বামীৰ লগত কাজিয়া নাইবা স্বামী অন্য মহিলাৰ প্ৰতি আকৰ্ষিত হৈ পৰে বুলি বিশ্বাস কৰা হয়। সেইকাৰণে শিৰত সেন্দুৰ সদায় দীঘলীয়াকৈ ল'ব লাগে। শিৰত সেন্দুৰ লওঁতে যদিহে হাতৰ পৰা সেন্দুৰ পৰি যায় তেতিয়া ইয়াক একেবাৰে অশুভ বুলি ধৰা হয়। এইবোৰ আপোনালোকৰ সম্পৰ্কত মতভেদ হোৱাৰ সংকেত, তথা এনেকুৱা আপোনালোকে নিশ্চয় নকৰিব। মা পাৰ্বতীৰ ধ্যান কৰিব লাগে তথা ক্ষমা বিচাৰিব লাগে যাতে বেয়া সময় পাৰ হৈ নাইকিয়া হৈ যায়। যিসকল ব্যক্তিয়ে সপোনত সেন্দুৰ লৈ থকা মহিলা দেখা পায় তেওঁলোকৰ ফালে বহুত শুভ বুলি কোৱা হয়। অৰ্থাৎ যদিহে কোনো ব্যক্তিয়ে সপোনতে মহিলাক সেন্দুৰ লৈ থকা দেখে তেনেহ'লে তেওঁ নিশ্চয়কৈ কিবা নহয় কিবা এটা শুভ সংবাদ পাবই। ইয়াৰ ফলস্বৰূপে ধন লাভ হয় তথা এনেকুৱা সপোন দেখিলে বহুত বেছি শুভ সংকেত বুলি কোৱা হয়। যিসকল মহিলাই সেন্দুৰ লোৱাৰ আগত মূৰত সেন্দুৰৰ টেমাটো লগাই তাৰ পৰা সেন্দুৰ লয়, যিসকল মহিলাৰ ঘৰ পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি হয় তথা স্বামী আয়ু দীঘলীয়া হৈ পৰে তথা মা পাৰ্বতীয়ে এওঁলোকক আশীৰ্বাদ দিয়ে। হিন্দু ধৰ্মত নৱৰাত্ৰি, কৰৱা চৌথ আৰু দেৱালীৰ দৰে উৎসৱত মহিলাই স্বামীৰ হাতেৰে সেন্দুৰ লয় তেতিয়া তাক শুভ বুলি ধৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকে সদায় স্বামী আৰু স্ত্ৰীৰ লগত থাকে তথা সুখত থাকে বুলি বিশ্বাস কৰা হয়। এনেদৰে কৰাৰ ফলত তেওঁলোকৰ সদায় দীঘলীয়া সময়লৈকে তেওঁলোকৰ লগত থাকে, অৰ্থাৎ স্বামীগৰাকী তেওঁলোকৰ লগত থাকে তথা তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়ি যায় আৰু এনেকুৱা সম্পৰ্ক কেতিয়াও ভাগি নাযায় বুলি বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, পূৰ্বতে উল্লেখ কৰিছিলোঁ যে সেন্দুৰ যিমান পবিত্ৰ কিন্তু সেই সেন্দুৰ লোৱাৰ পিছতে আপোনাৰ স্বামীৰ কাৰণে কলংক তথা আপোনাৰ স্বামীৰ মৃত্যু নাইবা আপোনাৰ ঘৰখনলৈ বিপদ আহিব পাৰে। অৰ্থাৎ সেন্দুৰ লোৱাৰ কিছুমান বিশেষ নিয়ম আছে যিবোৰ যদিহে বিবাহিত মহিলাগৰাকীয়ে নাজানে তেনেহ'লে নিশ্চয়কৈ সেই সেন্দুৰে কিন্তু আপোনালৈ বিপদ মাতি আনিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে বিবাহিত মহিলাই সদায় সেন্দুৰ নিজৰ পইচাৰে কিনি লগাব লাগে নাইবা ল'ব লাগে। অৰ্থাৎ নিজৰ স্বামীৰ পইচাৰে কিনি অনা সেন্দুৰহে কপালত লগাব লাগে। আনৰ পইচাৰে কিনা সেন্দুৰ ল'ব নালাগে। দ্বিতীয়তে, যিমান সমস্যা আহিলেও আন মহিলাৰ সেন্দুৰ ল'ব নালাগে। আনৰ সেন্দুৰ লোৱা মহিলাই স্বামীৰ ধনৰ সমস্যাত ভোগে বুলি জনা যায়।
উপহাৰত পোৱা সেন্দুৰো আপুনি কেতিয়াও নলগাব। এই সেন্দুৰ অশুভ বুলি ধৰা হয়। গা নোধোৱাকৈ কেতিয়াও সেন্দুৰ ল'ব নালাগে। সেন্দুৰ লওঁতে সদায় স্বামীৰ দীঘলীয়া আয়ু তথা উন্নতিৰ বিষয়ে আপোনালোকে ভাবিব লাগে। সেন্দুৰ লওঁতে সদায় আপোনালোকে মা পাৰ্বতীক মনত পেলাব পাৰে। মাহেকীয়াৰ সময়ত কেতিয়াও সেন্দুৰ নলগাব। এনেকুৱা কৰিলে সেন্দুৰক অপমান কৰা হয় বুলি বিশ্বাস কৰা হয়। সেন্দুৰ পৰাটো কিন্তু বহুত অশুভ বুলি ধৰা হয়। সেইকাৰণে সদায় সেন্দুৰ ভালকৈ ল'ব লাগে নাইবা ভাল জেগাতহে সেন্দুৰ থ'ব লাগে। যদিহে সম্ভৱ তেনেহ'লে আপোনালোকে আনৰ সন্মুখত সেন্দুৰ নলগাব। এনেকুৱা কৰিলে স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয় বুলি বিশ্বাস কৰা হয়। শিৰত সদায় গুড়ি সেন্দুৰহে ল'ব লাগে। কিছুমান মহিলাই সেই সেন্দুৰ নলয়, ভাবে নাকত আৰু কপালত পৰি যাব তথা গৰমত সেই সেন্দুৰ বিয়পি পৰাৰ ভয়ত বহুতো মহিলাই নলয়। নাকত আৰু কপালত সেন্দুৰ পৰিলে ভাল তথা ইয়াৰ অৰ্থ হৈছে আপোনাৰ স্বামীয়ে আপোনাক খুব বেছি মৰম কৰে। ভুলতো আপোনালোকে সেন্দুৰ পৰি গ'লে প্ৰথমতে সেই সেন্দুৰৰ কাৰণে মা পাৰ্বতীক ক্ষমা খুজিব, তাৰ পাছত একগোট কৰি মূৰত লগাই থ'ব নাইবা গছৰ তলত দি আহিব। সেই সেন্দুৰ আপোনালোকে মুচি নেপেলাব। গুড়ি সেন্দুৰ লওঁতে আঙুলিত নাইবা জুইশলা কাঠিত অকণমান পানী লগাই ল'ব পাৰে, তেতিয়া আপোনালোকৰ নাকত নাইবা কপালত সেই সেন্দুৰ পৰি নাযায়। মান্যতা অনুসৰি যিসকল মহিলাই সেন্দুৰ চুলিৰে লুকুৱাই ঢাকি থয় তেওঁলোকৰ স্বামীও সমাজত লুকাই পৰে তথা সন্মান নাপায় বুলি কোৱা হয়। গতিকে শিৰত সেন্দুৰ লওঁতে সাৱধান হৈ লগাব লাগে, অৰ্থাৎ শিৰৰ একদম সোঁমাজতে সেন্দুৰ ল'ব লাগে। কাষত অথবা মাজত সেই সেন্দুৰ নলগাব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক সেন্দুৰৰ কেইটামান প্ৰতিকাৰৰ বিষয়ে ক'ব খুজিছোঁ। সেন্দুৰৰ প্ৰতিকাৰৰ বাবে কিছুমান ঘৰুৱা উপায় আছে, যেনে নিমখৰ পানীৰে ধোৱা তথা বেকিং ছ'ডা ব্যৱহাৰ কৰা নাইবা এলকহলযুক্ত ক্লিনজাৰ ব্যৱহাৰ কৰা। এইবোৰৰ উপৰিও ছালৰ সংবেদনশীলতা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই দৰকাৰ। সেন্দুৰৰ দাগ আঁতৰোৱাৰ বাবে আপোনালোকে কি কি ব্যৱহাৰ কৰিব জনাব বিচাৰিছোঁ। কেতিয়াবা হঠাতে সেন্দুৰ কাপোৰত লাগি যায় নাইবা সেন্দুৰ হঠাতে হাতৰ পৰা পৰি যায় আৰু সেই সেন্দুৰ মোচাৰ ক্ষেত্ৰত খুব বেছি জঞ্জাল হয় তথা খুব বেছি দিগদাৰ হয়, তেতিয়া আপোনালোকে এইকেইটা প্ৰতিকাৰ কৰিব পাৰে। প্ৰথমতে আপোনালোকে নিমখৰ পানী ল'ব পাৰে। সেন্দুৰৰ দাগৰ ওপৰত অকণমান নিমখ লগাই দিলে কিছু সময়ৰ বাবে থৈ দিয়ক। তাৰ পাছত ঠাণ্ডা পানীৰে সেয়া ধুই দিব, দেখিব সেন্দুৰৰ দাগ গুচি যাব। দ্বিতীয়তে বেকিং ছ'ডাত অকণমান পানীৰ সৈতে মিহলি কৰি দাগৰ ওপৰত ঘঁহি দিলেও সেই দাগ গুচি যায়। দাগৰ ওপৰত এলকহলযুক্ত ক্লিনজাৰ লগাইও আপোনালোকে সেন্দুৰৰ দাগ আঁতৰাব পাৰে। পৰাপক্ষত সেন্দুৰ ব্যৱহাৰ কৰিব। যদিহে আপোনালোকৰ ছালখন সংবেদনশীল হয় তেনেহ'লে সেন্দুৰ ব্যৱহাৰ নকৰাই ভাল। ই আপোনাৰ ছালত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। যদিহে দাগ আঁতৰ নহয় নাইবা ছালত কোনো সমস্যা হয় তেনেহ'লে নিশ্চয়কৈ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল সেন্দুৰৰ বিষয়ে কিছু কথা। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।